মুহূৰ্তত লৈ আহিছো এটা পলিটিক্যাল ব্ৰেকিং নিউজ ২৬ নিৰ্বাচনৰ পূৰ্বে এতিয়া ফাট মেলিব নেকি বিৰোধী ঐক্যত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ কথাত এতিয়া অসন্তুষ্ট হৈছে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এইবাৰ মুকলিকৈ মন্তব্য কৰিছে যে গৌৰৱ গগৈৰ কথাত মই বেয়া পাইছো গৌৰৱ গগৈয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই বুলি এইবাৰ অখিল গগৈয়ে অভিযোগ আনিছে উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দুদিন পূৰ্বে ৰাজহুৱা সভাতে ২৬ নিৰ্বাচনত কংগ্ৰেছ দলে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ইয়াক লৈ মন্তব্য কৰিছিল আৰু ইয়াৰ পিছতে গৌৰৱ গগৈৰ মন্তব্যৰ পিছতে এতিয়া মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে আৰু অখিল গগৈৰ অসন্তুষ্টিৰ পিছতে এতিয়া প্ৰশ্ন হৈছে ২৬ নিৰ্বাচনৰ পূৰ্বে এতিয়া ফাট মেলিব নেকি বিৰোধী ঐক্যত গৌৰৱ গগৈৰ কথাত বেয়া পালো বুলি এইবাৰ মুকলিকৈ মন্তব্য কৰিছে অখিল গগৈয়ে ১০০খন আসনত নিৰ্বাচন খেলাৰ ঘোষণাৰ পিছতে এতিয়া অসন্তুষ্ট হৈছে অখিল গগৈ গৌৰৱ গগৈৰ কথাটো মই বেয়া পাইছো খোলাখুলিকৈ সেই কথা কৈছো এনেদৰে এতিয়া অখিল গগৈয়ে মন্তব্য কৰিছে গৌৰৱ গগৈতকৈ বেছিকৈ ৰিপুন বৰাৰ তাল বাজিছে কেমেৰাৰ বাহিৰতে হ'ব লাগিছিল আসন বুজাবুজি আৰু মিত্ৰতাৰ আলোচনা নিজৰ নীতি আদৰ্শৰ পৰা এতিয়া আঁতৰি আহিছে গৌৰৱ গগৈ এনেদৰে এতিয়া অখিল গগৈয়ে মন্তব্য কৰিছে আমি গণতান্ত্ৰিকভাৱে সকলোৱে কথা পাতি আসনৰ সংখ্যা নিৰ্ধাৰণ কৰিম বিৰোধী ঐক্যৰ সকলো দলেই মিত্ৰতাৰ নীতি আদৰ্শ মানি চলক এনেদৰে এতিয়া অখিল গগৈয়ে আহ্বান জনাইছে আৰু গৌৰৱ গগৈৰ মন্তব্যৰ পিছতে এতিয়া মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে আৰু তাৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ফাট মেলিব নেকি বিৰোধী ঐক্যত উল্লেখ্য যে দুদিন পূৰ্বে অখিল গগৈয়ে ভূপেন বৰাৰ সৈতে বৈঠকত বহাৰ পিছত মন্তব্য কৰিছিল যে কংগ্ৰেছৰে ৰাইজৰ দলৰ মিত্ৰতা ইতিমধ্যে চূড়ান্ত হৈছে কিন্তু তাৰ পিছতেই দুদিন পূৰ্বে গৌৰৱ গগৈয়ে ৰাজহুৱা মঞ্চৰ পৰা মুকলিকৈ ঘোষণা কৰিছিল যে ২৬ৰ নিৰ্বাচনত কংগ্ৰেছ দলে নিজাববীয়াকৈ ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী ২৬খন আসন অন্যান্য বিৰোধী দলসমূহৰ মাজত বুজাবুজিৰে ভগাই দিয়া হ'ব এনেদৰে গৌৰৱ গগৈয়ে মন্তব্য কৰিছিল আৰু গৌৰৱ গগৈৰ এই মন্তব্যৰ পিছতে এতিয়া গৌৰৱ গগৈৰ কথাত অসন্তুষ্ট হৈছে অখিল গগৈ নিজৰ নীতি আদৰ্শৰ পৰা গৌৰৱ গগৈ আঁতৰি আহিছে বুলি অখিল গগৈয়ে মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে যে আমি গণতান্ত্ৰিকভাৱে সকলোৱে কথা পাতি আসনৰ সংখ্যা নিৰ্ধাৰণ কৰিম অৰ্থাৎ বিৰোধী ঐক্যৰ সকলো দলকেই মিত্ৰতাৰ নীতি আদৰ্শ এতিয়া মানি চলিবলৈ অখিল গগৈয়ে আহ্বান জনাইছে সমান্তৰালভাৱে অখিল গগৈয়ে কৈছে যে মই মুকলিকৈ কৈছো গৌৰৱ গগৈৰ কথাত মই বেয়া পাইছো এনেদৰে এতিয়া অখিল গগৈয়ে মন্তব্য কৰিছে অৰ্থাৎ গৌৰৱ গগৈৰ বিৰুদ্ধে এতিয়া মুকলিকৈ নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মন্তব্য আছে গৌৰৱ গগৈৰ মন্তব্য সন্দৰ্ভত অখিল গগৈয়ে কি প্ৰতিক্ৰিয়া দিছে প্ৰতিক্ৰিয়া আগবঢ়াইছো মানে মই গৌৰৱ গগৈৰ কথাটো বেয়া পাইছো খোলাখুলি কথা গৌৰৱ গগৈৰ পাছত তাতকেও আকৌ ডাঙৰকৈ এবাৰ আমাৰ ৰিপুন দাইও ক'বলৈ আৰম্ভ কৰিছে সেইখন তালটো আৰু বেছি ডাঙৰকৈ বাজিছে মই ভাবো যে গৌৰৱ গগৈৰ যিটো প্ৰিন্সিপল আছিলে যে আমি আসন বিতৰণ আৰু এলায়েন্সৰ আলোচনা কেমেৰাৰ বাহিৰত কৰিম কেমেৰাৰ সন্মুখত আমি আসন বিতৰণ নকৰো মই ভাবো যে আকস্মিকভাৱে কিবা এটা কাৰণত গৌৰৱ গগৈয়ে তেওঁৰ নিজৰ প্ৰিন্সিপলটো ইমান দিন কৈ থকা তেওঁৰ নিজৰ প্ৰিন্সিপলটোৰ পৰা নিজৰ নীতিটোৰ পৰা তেওঁ নিজে আঁতৰি আহিলে কিবা এটা কাৰণত কিয় আঁতৰি আহিলে তেখেতে জানিব মই নাজানো বাৰু কিয় আকস্মিকভাৱে এই কথাটো ক'লে তেখেতে বুজি পাব মই নাজানো আমাৰ কাৰণে আসন কেইখন পাম গুৰুত্বপূৰ্ণ নহয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল
কেনেকৈ সাম্প্ৰদায়িক আৰু স্বেচ্ছাচাৰী আমাৰ গোটেই সামাজিক ব্যৱস্থাটোক ধ্বংস কৰা বিজেপি আৰু আৰএছএছক আমি শাসনৰ পৰা আঁতৰ কৰিব পাৰো এইটোৱে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কিন্তু এলায়েন্সটো কমপ্লিট হোৱাৰ লগে লগে গৌৰৱে যি ধৰণে আকস্মিকভাৱে সংখ্যাৰ প্ৰশ্নটো জাপি দিছে মই ভাবো যে এইটো হ'ব নালাগে আমি গণতান্ত্ৰিকভাৱে সকলোৱে কথা পাতি আসনৰ সংখ্যাটো নিৰ্ধাৰণ কৰিম আসনৰ সংখ্যাটো আমি তেনেকৈ নিৰ্ধাৰণ কৰিম গণতান্ত্ৰিকভাৱে এলায়েন্স মানে বন্ধুত্ব এলায়েন্স মানে সমিলমিল এলায়েন্স মানে বুজাবুজি এলায়েন্স মানে জাপি দিয়াটো নিশ্চয় নহয় আৰু সেইকাৰণে মই সকলোকে এলায়েন্সৰ নীতি মানি চলিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো আমিও ইমানখন আসন লাগিবই বুলি এলায়েন্স হৈ যোৱাৰ পাছত একবাৰো নকওঁ আপোনালোকে চাব একবাৰো ক'তো আমাৰ পিনৰ পৰা ইমানখন আসন লাগিবই বুলি আমি এটা শব্দ এলায়েন্সটো হৈ যোৱাৰ পাছত আমি নকওঁ আমাৰ এলায়েন্স হৈ গ'ল আমি যি কথা পাতিম এতিয়া আমাৰ আভ্যন্তৰীণ আলোচনাত আমাৰ ঐক্যমঞ্চৰ সকলো দল বহি লৈ এবাৰ আলোচনা কৰি সিদ্ধান্ত ল'ম আৰু মোৰ মতেতো এখন মিটিঙতে আমাৰ কাম শেষ হৈ যাব আমি টিকেট কোনে কিমান পাম এখন মিটিঙতে বহি লৈ 5 ঘণ্টা 6 ঘণ্টামান লাগি যাব 5-6 ঘণ্টা বহি লৈ একেদিনাই খতম কৰি দিম কাৰণ আমি নিজক অকল প্ৰতিষ্ঠা কৰিবৰ কাৰণে নহয় নিজৰ দলক অকল প্ৰতিষ্ঠা কৰিবৰ কাৰণে নহয় আমি এটা অখুৰ শক্তিৰ পৰা আমাৰ দেশ আমাৰ জাতি আৰু আমাৰ জনগণক ৰক্ষা কৰিবৰ কাৰণে আমি এলায়েন্স কৰিছো ধন্যবাদ মানে মই গৌৰৱ গগৈ কথাটো বেয়া পাইছো খোলাখুলি কথা গৌৰৱ গগৈৰ পাছত তাতকেও আকৌ ডাঙৰকৈ এবাৰ আমাৰ ৰিপুণদায়ো ক'বলৈ আৰম্ভ কৰিছে সেইখন তালটো আৰু বেছি ডাঙৰকৈ বাজিছে মই ভাবো যে গৌৰৱ গগৈৰ যিটো প্ৰিন্সিপল আছিলে যে আমি আসন বিতৰণ আৰু এলায়েন্সৰ আলোচনা কেমেৰাৰ বাহিৰত কৰিম কেমেৰাৰ সন্মুখত আমি আসন বিতৰণ নকৰো মই ভাবো যে আকস্মিকভাৱে কিবা এটা কাৰণত গৌৰৱ গগৈয়ে তেওঁৰ নিজৰ প্ৰিন্সিপলটো ইমান দিন কৈ থকা তেওঁৰ নিজৰ প্ৰিন্সিপলটোৰ পৰা নিজৰ নীতিটোৰ পৰা তেওঁ নিজে আঁতৰি আহিলে কিবা এটা কাৰণত কিয় আঁতৰি আহিলে তেখেতে জানিব মই নাজানো বাৰু কিয় আকস্মিকভাৱে এই কথাটো ক'লে তেখেতে বুজি পাব মই নাজানো আমাৰ কাৰণে আসন কেইখন পাম গুৰুত্বপূৰ্ণ নহয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল কেনেকৈ সাম্প্ৰদায়িক আৰু স্বেচ্ছাচাৰী আমাৰ গোটেই সামাজিক ব্যৱস্থাটোক ধ্বংস কৰা বিজেপি আৰু আৰএছএছক আমি শাসনৰ পৰা আঁতৰ কৰিব পাৰো এইটোৱে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কিন্তু এলায়েন্সটো কমপ্লিট হোৱাৰ লগে লগে গৌৰৱে যি ধৰণে আকস্মিকভাৱে সংখ্যাৰ প্ৰশ্নটো জাপি দিছে মই ভাবো যে এইটো হ'ব নালাগে আমি গণতান্ত্ৰিকভাৱে সকলোৱে কথা পাতি আসনৰ সংখ্যাটো নিৰ্ধাৰণ কৰিম আসনৰ সংখ্যাটো আমি তেনেকৈ নিৰ্ধাৰণ কৰিম গণতান্ত্ৰিকভাৱে এলায়েন্স মানে বন্ধুত্ব এলায়েন্স মানে সমিলমিল এলায়েন্স মানে বুজাবুজি এলায়েন্স মানে জাপি দিয়াটো নিশ্চয় নহয় আৰু সেইকাৰণে মই সকলোকে এলায়েন্সৰ নীতি মানি চলিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো আমিও ইমানখন আসন লাগিবই বুলি এলায়েন্স হৈ যোৱাৰ পাছত একবাৰো নকওঁ আপোনালোকে চাব একবাৰো ক'তো আমাৰ পিনৰ পৰা ইমানখন আসন লাগিবই বুলি আমি এটা শব্দ এলায়েন্সটো হৈ যোৱাৰ পাছত আমি নকওঁ আমাৰ এলায়েন্স হৈ গ'ল আমি যি কথা পাতিম এতিয়া আমাৰ আভ্যন্তৰীণ আলোচনাত আমাৰ ঐক্যমঞ্চৰ সকলো দল বহি লৈ এবাৰ আলোচনা কৰি সিদ্ধান্ত ল'ম আৰু মোৰ মতেতো এখন মিটিঙতে আমাৰ কাম শেষ হৈ যাব
আমি টিকেট কোনে কিমান পাম এখন মিটিঙতে বহি লৈ 5 ঘণ্টা 6 ঘণ্টামান লাগি যাব 5-6 ঘণ্টা বহি লৈ একেদিনাই খতম কৰি দিম কাৰণ আমি নিজক অকল প্ৰতিষ্ঠা কৰিবৰ কাৰণে নহয় নিজৰ দলক অকল প্ৰতিষ্ঠা কৰিবৰ কাৰণে নহয় আমি এটা অখুৰ শক্তিৰ পৰা আমাৰ দেশ আমাৰ জাতি আৰু আমাৰ জনগণক ৰক্ষা কৰিবৰ কাৰণে আমি এলায়েন্স কৰিছো